দাদা আমাৰ গাঁৱৰ লগৰ দুজনীয়ে বিহু নাচিব বুলি কৈছিলে মই ৰিহাৰ্চেললৈ যাওঁ নালাগে নেকি তোমাৰ এতিয়া বিহু মৰা সময় হোৱা নাই তুমি ভিতৰত যাব কোৱাচোন তুমি দাদাক কোৱা না মোৰ বিহু ৰিহাৰ্চেললৈ যাবলৈ ৰবাচোন মই দাদাক এবাৰ মনাই চাম যোৱাচোন হেৰি শুনিছানে নাই তুমি তাক কিবা কৈছিলা নেকি কি কৈছিলা তাই বিহু মাৰিবলৈ যাম বুলি কৈছিল কিন্তু মই মনা কৰিলো তাই মাক দেউতাকক লৈ পেলাই কান্দি আছে নহয় তাই য'ত ত'ত বিহু মাৰি ফুৰিলে মানুহে মোক কি বুলি ক'ব হা দিয়া যাবলৈ দিয়া যাব দিয়া তাইক যদিহে মই যদি কিবা শুনো তেন্তে চাবা অ মমো মই তাই বিয়ালৈ তোমাক যাবলৈ দিছে অ হয় নেকি অ মম অ তহঁতে আহিলি মই প্ৰেক্টিচ কৰিবলৈ যাম অ সোনকালে আহিবা আকৌ দেই অ মোৰ মা মই সোনকালে আহিম তহঁতি আহিলি মৌ আজি তোক বৰ ধুনীয়া লাগিছে হ'ব দে নহ'লে আকৌ দুজনীয়াকে জ্বলিব নহয় তহঁতে যদি চিকটি মাৰি হ'ল বল ৰিহাৰ্চেল কৰোঁ নিজেতো কথা নাপাতা আনকো পাতিব নিদিয় হ'ব দে এতিয়া বল কি হ'ল দেৰি হৈছে তোৰ লগত অলপ কথা আছে কি কথা ক ইয়াত নহয় নৈ পাৰলৈ এতিয়া বল তেন্তে নহ'লে দেৰি হ'লে দাদাই মোক গালি দিব বল তেনেহ'লে বল বল কি হ'ল আকৌ ক ৰখি আছে যে ৰচোন অকণমান ক নহ'লে দেৰি হ'লে দাদাই ঘৰত গালি দিব ৰচোন অকণমান মই মানে কি মই মানে কৰি আছ মই তোক বহুত ভাল পাওঁ তুমি কি শুনিছা ঐ ৰবি এইজনী মৌ নহয়নে হয়তো তাৰ দাদাই বেছি কৰে নহয় বল আজি ৰাজেশ দা কোন হয় তহঁতি কোন তহঁতি ক ভিতৰলৈ ইয়াত বহিবলৈ অহা নাই আপোনাৰ মৰমৰ ভনীয়ে নৈ পাৰত যিহে কৰি আছে কি দাদা ৰ'বচোন দাদা ৰ'বচোন কি হ'ল আপোনাৰ কিয় আপুনি এনেকৈ গদা মাৰিছে চব তোৰ কাৰণে হৈছে কি হ'ল মোক কোৱাচোন চুপ থাক তই আজি বাৰ তাই ঘৰৰ পৰা নোলায় কি হ'ল মোক কোৱাচোন কি হ'ল বৌ মই মনত বহুত ভাল পাওঁ কি কৈছা তুমি তোমাৰ দাদাই দুখীয়া মানুহজনক ঘৰত সোমাব দিয়ে আৰু তুমি
আৰু তুমি দুখীয়া ল'ৰা ছোৱালীৰ লগত বিয়াৰ কথা কল্পনা কৰিছা কি ভাবিছা ইয়াৰ তুমি দাদাৰ মান সন্মানৰ কথা এবাৰো নকৰিবা কি শুনছে আমাৰ यहाँ पे कितने गैदरिंग है एज अ कैमरामैन मुझे बुलाया गया है अंकुर हमारा महान अनुभवी एक्टर